শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ। এইটো আমাৰ আচলতে এই বৰপেটা শাখা সত্ৰ ফিবেৰি 1 নম্বৰ দৈচপৰা এইটো শাখা চুবুৰী ইয়াতে 1752 খ্ৰীষ্টাব্দতে এই সত্ৰখন স্থাপন হৈছিল বুলি আমাৰ এই উদ্যোক্তাসকলে জনাইছে। আৰু এইবাৰ মানে কি আমাৰ ৰঙিয়াবাসীৰ কাৰণে সৌভাগ্যৰ কথা, আচলতে ইমান মানে কি ইতিহাস প্ৰসিদ্ধ এখন সত্ৰ, য'ত মানে কি আমাৰ সেই বৰপেটাৰ পৰা আনি আমাৰ নমস্য ব্যক্তিসকলে ইয়াতে প্ৰতিষ্ঠা কৰিছিল। তাতে আছে বহুতখিনি আমি সমল দেখিছোঁ, ধৰি লওক আপোনাৰ সাঁচি পাতক আদি কৰি যিবিলাক আমাৰ মুদ্ৰা এনেকুৱা ধৰণৰ কিছুমান আছে। আৰু ইয়াত মানে প্ৰথমবাৰৰ কাৰণে ইয়াত অনুষ্ঠিত কৰিছে এইটো। আৰু আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ, এইটো অনুষ্ঠান যেন প্ৰত্যেক বৰ্ষই যাতে বছৰতে যেনে এইটো তেখেতসকলে যাতে অনুষ্ঠিত কৰি যায়, সেইটোৱে আৰু ইয়াৰ পৰা এটা মানে ধৰি লওক এটা ইমান ধুনীয়া ইতিহাস প্ৰসিদ্ধ এটা মানে কি ইয়াতে সম্পদ, এই সম্পদক আচলতে আমাৰ সমগ্ৰ ৰঙিয়াবাসীয়ে ইয়াকে মানে কি উজ্জীৱিত আমাৰ কৰি তুলিব লাগে। আৰু সেই প্ৰচেষ্টাটো কৰাৰ কাৰণে তেখেতসকলে যিটো উদ্যোগ, সেই ধৰণে মানে কি উদ্যোগটো লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি কাৰ্যসূচী কি আছিল আপোনালোকৰ প্ৰথম কাৰ্যসূচী? আজিতো আপোনাৰ ৰাতিপুৱা নাম প্ৰসংগ কৰিছিল, আৰু তাৰপিছত দাৰু উন্মোচন এটা অনুষ্ঠান আছিল। আমাক ৰূপহী ৰঙীয়া সভাপতি হিচাপে আমাৰ তাক মানে আমাক আমন্ত্ৰণ জনাইছিলে। আৰু বিভিন্ন ধৰণৰ হৈছে, ইয়াতে হোলী গীত হৈছে, বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছে। ভৱিষ্যতে কি পৰিকল্পনা কি আছে ডাঙৰ কৰাৰ ক্ষেত্ৰত অনুষ্ঠানটো? ইয়াৰ পিছত আপোনাৰ ধৰি এইটো প্ৰথম বৰ্ষ যিহেতু মানে আমাৰ কমল কলিতাৰ মানে উদ্যোগত এইটো হৈছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ পৰৱৰ্তী বছৰত এইটো খুব ধুনীয়াকৈ একদম উল্লাস মানৰে এইটো মানে অনুষ্ঠান উদযাপিত হ'ব। শেষত অসমে কি ক'ব আপোনাৰ ফালৰ পৰা? নাই, এইটো আমাৰ আচলতে যিটো গুৰুজনাৰ আমাৰ যিটো পৰম্পৰা, শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ যিটো আমাৰ পৰম্পৰা ইয়াত ধৰি ৰখাৰ যিটো প্ৰচেষ্টা চলাইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই যিটো কি সত্ৰটো আমাৰ যিটো তুলসীবাৰী শাখা সত্ৰ যিটো বন্দী, এই বন্দী গছ আপোনাৰ চিৰদিন জ্বলি থকাৰ কাৰণে আমি কামনা কৰিছোঁ। শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ। এইটো আমাৰ আচলতে এই বৰপেটা শাখা সত্ৰ ফিবেৰি 1 নম্বৰ দৈচপৰা এইটো শাখা চুবুৰী ইয়াতে 1752 খ্ৰীষ্টাব্দতে এই সত্ৰখন স্থাপন হৈছিল বুলি আমাৰ এই উদ্যোক্তাসকলে জনাইছে। আৰু এইবাৰ মানে কি আমাৰ ৰঙিয়াবাসীৰ কাৰণে সৌভাগ্যৰ কথা, আচলতে ইমান মানে কি ইতিহাস প্ৰসিদ্ধ এখন সত্ৰ, য'ত মানে কি আমাৰ সেই বৰপেটাৰ পৰা আনি আমাৰ নমস্য ব্যক্তিসকলে ইয়াতে প্ৰতিষ্ঠা কৰিছিল। তাতে আছে বহুতখিনি আমি সমল দেখিছোঁ, ধৰি লওক আপোনাৰ সাঁচি পাতক আদি কৰি যিবিলাক আমাৰ মুদ্ৰা এনেকুৱা ধৰণৰ কিছুমান আছে। আৰু ইয়াত মানে প্ৰথমবাৰৰ কাৰণে ইয়াত অনুষ্ঠিত কৰিছে এইটো। আৰু আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ, এইটো অনুষ্ঠান যেন প্ৰত্যেক বৰ্ষই যাতে বছৰতে যেনে এইটো তেখেতসকলে যাতে অনুষ্ঠিত কৰি যায়, সেইটোৱে আৰু ইয়াৰ পৰা এটা মানে ধৰি লওক এটা ইমান ধুনীয়া ইতিহাস প্ৰসিদ্ধ এটা মানে কি ইয়াতে সম্পদ, এই সম্পদক আচলতে আমাৰ সমগ্ৰ ৰঙিয়াবাসীয়ে ইয়াকে মানে কি উজ্জীৱিত আমাৰ কৰি তুলিব লাগে। আৰু সেই প্ৰচেষ্টাটো কৰাৰ কাৰণে তেখেতসকলে যিটো উদ্যোগ, সেই ধৰণে মানে কি উদ্যোগটো লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি কাৰ্যসূচী কি আছিল আপোনালোকৰ প্ৰথম কাৰ্যসূচী? আজিতো আপোনাৰ ৰাতিপুৱা নাম প্ৰসংগ কৰিছিল, আৰু তাৰপিছত দাৰু উন্মোচন এটা অনুষ্ঠান আছিল। আমাক ৰূপহী ৰঙীয়া সভাপতি হিচাপে আমাৰ তাক মানে আমাক আমন্ত্ৰণ জনাইছিলে। আৰু বিভিন্ন ধৰণৰ হৈছে, ইয়াতে হোলী গীত হৈছে, বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছে। ভৱিষ্যতে কি পৰিকল্পনা কি আছে ডাঙৰ কৰাৰ ক্ষেত্ৰত অনুষ্ঠানটো? ইয়াৰ পিছত আপোনাৰ ধৰি এইটো প্ৰথম বৰ্ষ যিহেতু মানে আমাৰ কমল কলিতাৰ মানে উদ্যোগত এইটো হৈছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ পৰৱৰ্তী বছৰত এইটো খুব ধুনীয়াকৈ একদম উল্লাস মানৰে এইটো মানে অনুষ্ঠান উদযাপিত হ'ব। শেষত অসমে কি ক'ব আপোনাৰ ফালৰ পৰা? নাই, এইটো আমাৰ আচলতে যিটো গুৰুজনাৰ আমাৰ যিটো পৰম্পৰা, শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ যিটো আমাৰ পৰম্পৰা ইয়াত ধৰি ৰখাৰ যিটো প্ৰচেষ্টা চলাইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই যিটো কি সত্ৰটো আমাৰ যিটো তুলসীবাৰী শাখা সত্ৰ যিটো বন্দী, এই বন্দী গছ আপোনাৰ চিৰদিন জ্বলি থকাৰ কাৰণে আমি কামনা